পূবদিয়ক আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গীতা বৰকটকী বৰঠাকুৰে কাকজানৰ পূবদিয়ক আঞ্চলিক পঞ্চায়তৰ দুৱাৰ মুকলি কৰি কাৰ্যভাৰ গ্ৰহণ কৰে। পুৱা কাৰ্যালয়ত এগছি বন্তি প্ৰজ্বলন কৰি সমবেত আঞ্চলিক সদস্যসকল উপস্থিত থকাৰ লগতে সম্পাদক অভিজিত বৰুৱাই আদৰণি ভাষণ আগবঢ়ায়। অনুষ্ঠানটিত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী গীতা বৰকটকী বৰঠাকুৰে অনাগত দিনত ৰাইজৰ হৈ কাম কৰি যাব বুলি বক্তব্য দাঙি ধৰে। অনুষ্ঠানত বিজেপি দলৰ টিয়ক মণ্ডলৰ সভানেত্ৰী মুন্মী তামুলী, নতুনকৈ গঠন হোৱা পূবদিয়ক উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গীতামণি বৰগোহাঁই, অজয় দত্ত, বিপ্লৱ দাস, যুৱ মৰ্চাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ দোলাকাষৰীয়া আঞ্চলিক সদস্যসকল উপস্থিত থাকে। সভাত কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপস্থিতিত পঞ্চায়ত সদস্যসকলক আদৰণি জনায়। মই আজি পোনপ্ৰথমবাৰৰ বাবে পূবদিয়ক আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি যিহেতুকে মোৰ আসনত গ্ৰহণ কৰিছোঁ আৰু সেই আসন গ্ৰহণ কৰাৰ মুহূৰ্তত মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে, আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী মহোদয় আৰু যোৰহাট জিলা সভাপতি তথা আমাৰ দলীয় কৰ্মকৰ্তাসকলক মই মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি এই দিনটো মোৰ অতি আনন্দৰ দিন, কিয়নো আমি 10জন একেলগে মই গুৰি ধৰোঁতা হিচাপে আমি সহযোগী আমাৰ যিকেইজন আছে আটাইকেইজনে মিলি আমি এটা 5 বছৰীয়া কাৰ্যকালত এটা অদ্ভুত ধৰণৰ কিবা কৰিম বুলি একচুৱেলি মনতে ভাবি পেলাই আজি ইয়াত এই আসন গ্ৰহণ কৰিছোঁ। কেনেদৰে কি হয় নাজানো, হ'লেও এই 5 বছৰটোত আমি মিলা প্ৰীতিয়ে আমাৰ যিখিনি ৰাজহুৱা কাম সেইখিনি কৰি যাম বুলি মনতে ভাবিছোঁ, আৰু সেই পৰিকল্পনাকে লৈ আজি খুব ভাল লাগিছে। আৰু বিশেষ কি ক'ম, খুবেই সুখী। আপোনাৰ যিটো আঞ্চলিক যথেষ্ট বানদুৰ্গত অঞ্চল, যথেষ্ট দৰিদ্ৰ সীমাৰেখা তলৰ মানুহ, বিভিন্ন জনজাতীয় সংমিশ্ৰণ এটা আঞ্চলিক পঞ্চায়ত, এই সম্পৰ্কত আপুনি ইয়াৰ উন্নয়নৰ বিষয়ে কি চিন্তা কৰিব? এই সম্পৰ্কেতো মোৰ বিশেষকৈ জাজিমুখখন প্ৰধান, আৰু ইয়াতো আমাৰ 2এখন পঞ্চায়তত এই বানপীড়িত অঞ্চল, বিশেষকৈ বানপানীৰ প্ৰভাৱত খেতি পথাৰত বিশেষকৈ আমাৰ ৰাইজসকল কৃষিপ্ৰধান অঞ্চলৰ যিখিনি কৃষিৰ লগত জড়িত সেইসকলৰ বহুতখিনি সমস্যা মই আগতেও দেখি আহিছোঁ। মই আগতেও এইবিলাক দলীয় কাম কাজত ঘূৰি ফুৰোঁতে দেখা পাইছিলোঁ। তেতিয়াই মোৰ এটা অনুভৱ হৈছিলে যে কেনেবাকৈ কি কৰিব পৰা যায়। হ'লেও এতিয়া আমাক কেনেদৰে চৰকাৰীভাৱে আমাক সা সুবিধা দিয়ে নাজানো, যদি আমি ভালদৰে সুবিধা পাওঁ তেতিয়াহ'লে নিশ্চয় আমি প্ৰত্যেকখন যিকেইটা অঞ্চল আমাক বানপানীয়ে অপকাৰ কৰে সেই অঞ্চললৈ পোনপ্ৰথমে আমি গৈ আহিব লাগিব। গৈ আহি আমি নিজৰ বিষয়াসকলৰ লগত কথা আলোচনা কৰি কেনেদৰে কি কৰিব পাৰোঁ, যদি তাতোতকৈও কিবা আমি কৰিব লাগে মুখ্যমন্ত্ৰীৰ লগতো আমি একেলগ হৈ আমি আলোচনা কৰিম। কৰি পেলাই যেনেদৰে পাৰোঁ, যিমানকণ পাৰোঁ সিমানদৰে মই সুবিধাখিনি কৰি যাবলৈ মই ভাবিছোঁ আৰু মনতে কৰি যাম বুলি। টিয়কৰ পৰা বিৰাজ পৰা ৰিপৰ্ট, টাইম অফ চাম। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।